অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। এইবাৰ মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ হ'বলৈ গৈ আছে অম্বুবাচী মেলা। গতিকে নীলাচল পাহাৰৰ বুকুত চলি আছে অম্বুবাচী মেলাৰ ব্যাপক আয়োজন। বন্ধু-বান্ধৱীসকল, অম্বুবাচী মানে কি আৰু এই অম্বুবাচীৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। গতিকে মা যেতিয়া ঋতুমতী হৈ থাকে, গতিকে এই সময়ছোৱাত আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। এইবাৰ যিহেতু ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলা চলিবলৈ গৈ আছে, গতিকে নীলাচলৰ বুকু একেবাৰে উদুলি মুদুলি হ'বলৈ গৈ আছে আৰু সকলোৱে তাৰ ব্যাপক আয়োজন কৰি আছে। মা কামাখ্যাত অম্বুবাচী যুগৰ সময়ত হোৱা মেলাক অম্বুবাচী মেলা বুলিয়েই কোৱা হয়। এই সময়ছোৱাত শক্তিপীঠত দেশ-বিদেশৰ সাধু-সন্তই আহি চৌদিশে কৰিব মা কামাখ্যাৰ জয়ধ্বনি। এইবাৰ ২২ জুনৰ দুপৰীয়া ২:৫৬ অম্বুবাচীৰ প্ৰবৃত্তি হ'বলৈ গৈ আছে। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ'ব। এই অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ প্ৰতিটো বছৰতেই পালন কৰা এক উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰাই আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। বিশ্বাস অনুসৰি অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে। এই সময়ছোৱাত বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণসকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানীও ছটিওৱা হয়। এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি-নীতিসমূহ সম্পূৰ্ণ কৰি কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়। অম্বুবাচীৰ প্ৰথম ৩ দিন চুৱা লগা বা হাত লগা বুলি কয়। চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততেই পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ কৰি ৰাখে। ঘৰুৱা নীতি-নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী লগতে লোহাৰ সামগ্ৰী ৰাখিব নালাগে। অম্বুবাচীৰ সময়ত ভক্তসকলে ধ্যান কৰি মনোকামনা পূৰ্ণ কৰিব পাৰে। অম্বুবাচীৰ সময়ত দেৱী মন্দিৰৰ বাহিৰৰ পৰাই দৰ্শন কৰিব লাগে। কামাখ্যালৈ গৈ সাধু সন্যাসীসকলক ফল-মূল দান দিব লাগে। অম্বুবাচীৰ সময়ত দুখীয়া লোকসকলক সহায় কৰিব লাগে। এই সময়ছোৱাত এৱা গাখীৰ খালে সৰ্প ভয় নাথাকে। অম্বুবাচীৰ সময়ত গাখীৰ আৰু আম খালে বছৰটোৰ সকলো বাধা আঁতৰি যায়। অম্বুবাচীৰ ৪ দিনত আমিষ খাদ্য খাব নালাগে। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰিব নালাগে। অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰখা উচিত আৰু দেৱীৰ মূৰ্তিৰ মুখ দৰ্শন কৰিবলৈ নাপায়। এই সময়ৰ ঘৰৰ দেৱীৰ প্ৰতিমাক ৰঙা কাপোৰেৰে ঢাকি ৰাখিব লাগে। অম্বুবাচীত বৃক্ষ ৰোপণ আৰু খনন কাৰ্যও কৰিব নালাগে। এই সময়ছোৱাত ঘৰ মাটি ক্ৰয় বিক্ৰয়ো কৰিব নালাগে। ইতিহাস প্ৰসিদ্ধ এই কামাখ্যা মন্দিৰৰ বহুতো ৰহস্য আছে। এই যে অম্বুবাচীৰ নিবৃত্তিৰ সময়ত দিয়া ৰক্তবস্ত্ৰৰ বিষয়ে আপোনালোকে জানেনে? কিয় দিয়ে? আহক জানো।
এইখিনি কথা জানিবলৈ হ'লে আমি মা কামাখ্যা মন্দিৰৰ ইতিহাসো জানিব লাগিব। কেনেকৈ অৱস্থিত হৈছিলে এই মা কামাখ্যা মন্দিৰ। কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতেই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰৰ কিনো ৰহস্য আছে। গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি কোৱা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতেই শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতেই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্ত অৱস্থাত পোৱা গৈছিল। সেই পাহাৰতেই থকা অধিবাসীসকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হৈছিলগৈ। তেওঁলোকে তাতেই মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান। ৰজাই সেই পীঠস্থানতেই তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ হয়। সেই কাৰ্যৰ পাছত ৰজাই সেই স্থানৰ মহত্ব দেখি বিস্মিত হৈ পৰে আৰু তাতেই তেওঁ স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি লৈছিল। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ আৱিষ্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতেই ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনবিশ্বাস আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতেই এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে। কামাখ্যা মন্দিৰৰ উৎপত্তিৰ সন্দৰ্ভত কালিকা পুৰাণৰ আখ্যানত লিখা আছে যে যেতিয়া দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল, সা-সম্পত্তি নথকা ঘৰ দুৱাৰ নথকা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিবই নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিছিল, কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ কৰা নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ সেই যজ্ঞস্থলীত উপস্থিত হৈছিলহি। জীয়েকক দেখি দক্ষৰ খংহে উঠিছিল। সতীক এইদৰে বিনা নিমন্ত্ৰণে দেখি ৰজা দক্ষই মহাদেৱৰ বিষয়ে নানান ধৰণৰ কটু কথা ক'বলৈ ধৰিলে। সতীয়ে পিতাকৰ এনে ব্যৱহাৰ দেখি আৰু স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে। এইদৰে সতীৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতেই লাহে লাহে মৃতদেহটো গেলি পচি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখন দেৱী পীঠৰ সূচনা হয়।
য'তেই এনে অংশ পৰিল তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত মা কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠান হ'ল। প্ৰাগজ্যোতিষ ধীপতি কিৰাত বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেওঁৱেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটিলে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। নৰকাসুৰৰ এই প্ৰস্তাৱ শুনি দেৱীয়ে ক'লে যে দেৱতা আৰু নৰ মনীষৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকাসুৰে যিকোনো প্ৰকাৰে হ'লেও দেৱীক বিয়া কৰাবলৈ জেদ ধৰিছিল। নৰকাসুৰৰ এই কথা শুনি কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰাই মন্দিৰলৈ একে নিশাৰ ভিতৰত এটা শিলৰ খটখটি সাজি দিয়ে তেন্তে তেওঁ নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কৰিব নোৱাৰিব বুলি। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেই খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'লহি। দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকাসুৰক ক'লে যে কুকুৰাই ডাক দিলে তেনেহ'লে এতিয়া ৰাতিপুৱাল। নৰকাসুৰে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকাসুৰে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াবী কুকুৰাটো দুচেওকৈ কাটিলে। নৰকাসুৰে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পাছত দেৱকুলৰ সৈতে নৰকাসুৰৰ সংঘাত আৰম্ভ হ'ল। নৰকাসুৰৰ অত্যাচাৰ ইমানেই বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাতৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া আহক জানো যে অম্বুবাচী মেলা ৰহস্য কি। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱীৰ দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফল আহাৰ গ্ৰহণ কৰিয়েই থাকে। দেৱীৰ চোৱা লগা বা হাত লগা সেইকেইদিন সৰ্পভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। এই 3 দিন দেশ বিদেশৰ নানান ভক্তই আহি কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। বিশ্বাস অনুসৰি অম্বুবাচী মেলাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱা বুলি কোৱা হয়। এই সময়ত কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু লোকসকলে বিশ্বাস কৰে যে পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়, যাৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয়। মন্দিৰৰ কুণ্ডত এখন বগা কাপোৰ দিয়া হয়, যি পিছত ৰঙা হৈ পৰে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ এই ৰক্ত বস্ত্ৰ আগবঢ়ায়। দেৱী পীঠৰ পৰা অনা এই ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। সেইবাবে পুৰুষে সেই ৰক্ত বস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে।
এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পদলত বৰ্ণিত হৈছে। এই ৰক্ত বস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগায়। বন্ধু বান্ধৱীসকল, এয়াই আছিল মা কামাখ্যা আৰু অম্বুবাচী মেলাৰ বিষয়ে কিছুমান জানিবলগীয়া কথা আৰু ৰহস্য। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় মা কামাখ্যা বুলি লিখিলেই হ'ব। মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। মা কামাখ্যাই সকলোকে ভালে কুশলে ৰাখক তাৰে কামনাৰে ধন্যবাদ।